তো আজি আমি ছুটিকৈ হলিও আমি ঈশ্বৰৰ বাক্যটো চাবলৈ বিচাৰিছো 2 Corinthians chapter 3 verse 17. Second Corinthians chapter 3 verse 17. Moi porim. Now the Lord is the Spirit, and where the Spirit of the Lord is, there is liberty. प्रभु तो आत्मा है और जहां कहीं प्रभु का आत्मा है वहां स्वतंत्रता है। এতিয়া সেই ঈশ্বৰ বলে আত্মা হৈ পেলাই আমাৰ লগত থাকে আৰু য'ত নেকি পবিত্ৰ আত্মাৰ উপস্থিতি আছে তাতে মানুহবিলাক আত্মাত স্বাধীনতা পায়। হালেলুয়া। আজি যি মণ্ডলীত যি আৰাধনাত যি গেদাৰিঙত যদি পবিত্ৰ আত্মাৰ উপস্থিতি নাথাকে তেনেহলে এইটো এটা ৰিলিজিয়ন চেণ্টাৰ নিচিনা হয় য'ত নেকি মানুহবিলাক আহিব যাব আৰু জীৱনত কোনো শান্তি কোৱা বস্তুটো দেখি নাপায়, জীৱনত কোনো পৰিৱৰ্তন কোৱা বস্তুটো দেখি নাপায় আৰু বেয়াৰ পৰা কেতিয়াও আঁতৰত থাকিবলৈ নোৱাৰে। যিদিনাখন আপুনি পবিত্ৰ আত্মাৰ উপস্থিতিত এনেকুৱা চাৰ্চ গেদাৰিঙত ঈশ্বৰৰ আত্মাৰ উপস্থিতিত যেতিয়া আপুনি আহি পেলাই নিজকে সাৰেন্ডাৰ কৰিব তেতিয়া আপোনাৰ সকলো মহিলাবিলাক পাপৰ জীৱনবিলাক অহংকাৰৰ জীৱনবিলাক আস্তে আস্তে চাফা হৈ পেলাই আপুনি এজন প্ৰভুৰ ইচ্ছা চলা ব্যক্তি হ'বলৈ পাৰে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আৰু আমি বহুত গীৰ্জা ঘূৰি থকাৰ কাৰণে গীৰ্জাৰ বাউণ্ডাৰীত কদম দিয়াৰ লগে লগে গম পায় what spirit is working here. Hallelujah. আৰু what type of servant of the Lord তাতে কাম কৰি আছে সেইটো আমি এন্ট্ৰি মাৰাৰ লগে লগে গম পায়। আৰু ইয়াত আহি পেলাই মই ভাল লাগিছে নিজৰ গীৰ্জাত আৰাধনা কৰা নিচিনা লাগিছে। আজি আমাৰ অসমত ঢুকাই গ'ল, আজি আমাৰ ঈশ্বৰৰ ৰাজ্যত ধৰ্মৰ এটা নিয়ম নীতিহে বনালে আৰু যাৰ ফলত মানুহবিলাকৰ জীৱনত সলনি নাই, যাৰ ফলত মানুহবিলাক চেঞ্জ হোৱা নাই, যাৰ ফলত মানুহবিলাক ডিপ্ৰেছন ডিছকাৰেজমেণ্ট য'ত নেকি জীৱনত বহুত অশান্তি হয় বহুত কুৱেশ্যন বিলাক আছে কিন্তু সেই ঈশ্বৰৰ ওচৰত আহি পেলাই এনচাৰ নোপোৱা এনেকুৱা হৈ আছে। হালেলুয়া। আজি আমি এইটো শেষৰ দিনত আমি এনেকুৱা এটা পৰিৱেশ আনিবলৈ লাগে আপুনি আৰু মই আমি সেই স্মল গেদাৰিং মানুহবিলাকে এতিয়া পবিত্ৰ আত্মাৰ জুইটো গোটেই অসমত আমি স্প্ৰেড কৰিবলৈ লাগে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। মই জানো যেতিয়া আমি আত্মাৰে আৰাধনা কৰিব, আত্মাৰে গীৰ্জাবিলাক চলিব, আত্মাৰে জীৱন জীয়াই থাকিবলৈ বিচাৰে তেতিয়া বহুতখিনি হিন্ডাৰেন্স বিলাক ডিষ্টাৰ্বেন্স বিলাক আহি যায়। হলিও victory belong to us. Hallelujah. Praise the Lord. তো মই এইটোৱে ক'ব বিচাৰিছো ফাৰ্ষ্ট টাইম আপোনালোকক মই লগ পোৱাৰ কাৰণে I was addicted. ময়ো এজন এডিক্টেড আছিলে, ভাল মানুহতো মই কেতিয়াও নাছিল কিন্তু মই গীৰ্জা ঘৰত পাথৰ পেলোৱা মানুহ আছিলে। তো মই খ্ৰীষ্টিয়ান বিলাকক তাৰণা দিয়া মানুহ আছিলে কিন্তু মোৰ নিচিনা এজন বদমাছ মানুহ আজি সেই ঈশ্বৰৰ আত্মাই যীশু খ্ৰীষ্টৰ তেজৰ যোগেদি মোক ধুই পেলাই আজি তেওঁৰ মিনিষ্ট্ৰীত খাৰা কৰিছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আজি তোৰ কাৰণে মই ক'বলৈ বিচাৰিছো যে যদি আমাৰ লগত যদি ঈশ্বৰৰ আত্মা থাকে তেনেহলে আমি সকলো সমস্যাৰ পৰা সকলো বন্ধনৰ পৰা আমি ফ্ৰী হ'বলৈ পাৰে। আমি পাঞ্জাৱ দেশৰ কোৱা হালেলুয়াটো এবাৰ কম না, হাতটো এনেকুৱা ল'বলৈ লাগে দেই। 1 2 3 ইটোহে ভাল লাগে মই কিন্তু অন্তৰৰ পৰা আত্মাৰ পৰা কোৱা নিচিনা হয়। নহলে আমাৰ বড়ো ষ্টাইল নাগা ষ্টাইল বা আমাৰ ট্ৰাইবেল বিলাকত হালেলুয়া এনেকুৱা শৰ্ট হয়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। তো আমি ছুটিকৈ হলিও ঈশ্বৰৰ বাক্যটো চাবলৈ বিচাৰিছো 1 Corinthians chapter 4 verse 20. मेरा पीछे सभी लोग पढ़ेगा क्योंकि परमेश्वर का राज्य बातों में नहीं परंतु समझ में है। কিয়নো ঈশ্বৰৰ ৰাজ্য কথাত মাত্ৰ নহয়, এই জোনাৰ কাহিনী কোৱাত মাত্ৰ নহয়, মেথিউৰ কাহিনী কোৱাত নহয়, জুডা ইস্কাৰিয়তৰ কাহিনী কৈ থাকি নহব। ঈশ্বৰৰ ৰাজ্যটো ঈশ্বৰৰ শক্তিৰ লগত চলিবলৈ লাগে। হালেলুয়া। আজি আপোনালোকে ধৰ্মৰ নিয়ম নীতি কৰিবৰ কাৰণে সিটো ভৱনত অহা নাই, আজি আপোনালোকে ঈশ্বৰৰ ৰাজ্যত আছে। আজি যীশু খ্ৰীষ্টই সেই পৃথিৱীলৈ অহাৰ মেইন উদ্দেশ্যটো হল আজি আমাক মানৱ জাতিক
স্বৰ্গ ৰাজ্য দিব কাৰণে আহিছে, নিজৰ ৰাজ্যটো দিব কাৰণে আহিছে। আৰু সেই ঈশ্বৰৰ ৰাজ্যটো মাত্ৰ মুখৰ কাহিনীৰ লগত নচলে, কিন্তু ঈশ্বৰৰ শক্তিৰ লগত চলে। আজি য'ত নেকি বিয়া মানুহবিলাক সলনি হবলৈ পাৰে, চোৰ ডকাইত মাৰ্ডাৰ কৰা মানুহবিলাক আজি ঈশ্বৰৰ ওচৰত আহি পেলাই ক্ষমা পাবলৈ পাৰে। আজি ঈশ্বৰৰ ৰাজ্য এনেকুৱাই চলে। হালেলুয়া। য'ত নেকি আপোনাৰ জীৱনত ডিসকাৰেজ, ডিপ্ৰেছন কিবা কিবি থাকিবলৈ পাৰে, যদি আপুনি সঁচাকৈ ঈশ্বৰৰ ৰাজ্যত যদি সোমায়, তেনেহ'লে সকলো আপুনি আজাদী পাবলৈ পাৰে। আৰু সেইটোৱে ঈশ্বৰৰ ৰাজ্য হয়। আজি মানুহবিলাকে ঈশ্বৰৰ ৰাজ্যটো ভাবি আছে, গীৰ্জাত যাব, হালেলুয়া প্ৰেজ দ্য লৰ্ড ক'ব, তালি বজাব। সেইটো জাষ্ট ৰিচুৱেল নিচিনা হয়, এইটো জাষ্ট নিয়ম নীতি হয়। বেলেগ ধৰ্মৰ লগত একো পাৰ্থক্য নাই, একো সলনি নাই। হেন্তে খাই আছে, আমি খাই আছে। হেন্তে জাগৰা কৰি আছে, আমি কৰি আছে। হেন্তে বেয়া কাম কৰি আছে, আমিও কৰি আছে। যদি আপুনি যীশুক বিশ্বাস কৰি পেলাই ঈশ্বৰৰ ৰাজ্যত যদি এজন ভাল নাগৰিক যদি নহয়, তেনেহ'লে আপোনাৰ জীৱনত কেতিয়াও সলনি নাই। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আপোনালোকে কোনটো ডিনমিনেশ্যনৰ হয় এইটো মই নাজানো, আৰু আই ডোন্ট কেয়াৰ এবাউট দ্য ডিনমিনেশ্যন, আই কেয়াৰ এবাউট দ্য কিংডম অফ গড। আজি আপুনি ঈশ্বৰৰ ৰাজ্যৰ এজন ভাল নাগৰিক হবলৈ লাগে। কেতিয়াবা আপোনালোকে ভূটানত গৈছে না? হাউ মেনি অফ ইউ? কোনেও যোৱা নাই ভূটান? ভূটান, ভূটান, ভূটান। অকে, ভূটানটো এনেকুৱা ডিচিপ্লিন কাণ্ট্ৰি হয়। আমাৰ ইণ্ডিয়াখন মানে ইনডিচিপ্লিন, নিজৰ দেশত থাকি পেলাই নিজৰ দেশকে বদনাম কৰা নিচিনা হয়। সৰি সেইটোৰ কাৰণে। কিন্তু যেতিয়া আপুনি ভূটানত এন্ট্ৰি মাৰিব নহয়, য'ত নেকি জেব্ৰা ক্ৰচিং হয়, সেই জেব্ৰা ক্ৰচিং লগতে আপুনি যাবলৈ লাগে। য'ত নেকি বাইক পাৰ্কিং কৰিবলৈ লাগে, তাতেহে ৰাখিবলৈ লাগে, নহলে আপোনাক ফাইন কাটিব, জেলতো পঠাই দিব। য'ত নেকি কাৰ পাৰ্কিং হয়, তাতেহে আপুনি কাৰ পাৰ্কিং কৰিবলৈ লাগে। আৰু আপুনি ৰজাৰ ফটো যদি আছে, এনেকুৱা বেক কৰি পেলাই আপুনি থাকিবলৈ নোৱাৰে। পুলিচে কৰি পেলাই আপোনাক ফাইন, নহলে আপোনাক ৱাৰ্নিং দিব ফাৰ্ষ্ট টাইম, ছেকেণ্ড টাইম। আৰু আপুনি যদি নামানে নহয়, আপোনাক জেলতো লৈ যাব। এনেকুৱা ডিচিপ্লিন। আৰু সেই ভূটানৰ নাগৰিক বিলাকে যেতিয়া নিজৰ কাণ্ট্ৰিৰ বাউণ্ডাৰী বাহিৰ হৈ যায়, ইণ্ডিয়াত সোমাই যায়, সেন্তে উল্টা পুল্টা চলাই, একদমৰে ৰুলছ নামানে। তো আজিও আমি ঈশ্বৰৰ ৰাজ্যত যদি ভাল নাগৰিক হয়, ঈশ্বৰৰ বাউণ্ডাৰীত, পবিত্ৰ আত্মাৰ বাউণ্ডাৰীত, বাইকৰ বাউণ্ডাৰীত যদি থাকে, তেনেহ'লে আমিও খুব ডিচিপ্লিনত চলে। যেতিয়া আমি ঈশ্বৰৰ বাইকৰ বাউণ্ডাৰীৰ পৰা বাহাৰ, পবিত্ৰ আত্মাৰ উপস্থিতিৰ পৰা বাহাৰ, ঈশ্বৰৰ ইচ্ছাৰ পৰা বাহাৰ, তেনেহ'লে আমাৰ জীৱন উল্টা পুল্টা জগতৰ মানুহবিলাকৰ নিচিনা হৈ যায়। হালেলুয়া। সেইটোৰ কাৰণে আমি সেই জীৱনটো লৈ পেলাই বহুত চিৰিয়াছ হ'বলৈ লাগে। আৰু ভাল লাগিছে, এইটো এটা আত্মিক চাৰ্চ ক'বলৈ লাগিব। ওৱান অফ দা গুৱাহাটীৰ মাজত, গুৱাহাটীত মই আহো ফাদাৰ্ছ কিংডম, তো তাতেও এটা আত্মিকৰ পৰিৱেশটো মই দেখিবলৈ পাই। কিন্তু বহুত ঠাইত আমাৰ অসমত একদমৰে শুকাই গ'ল, ধৰ্ম নিচিনা হৈ গ'ল। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ওচৰত থকাটো কোৱা, হে বন্ধু, আমিতো কোনেও ইয়াতে দুশ্মন নহয় দেই, আমি চব ঈশ্বৰৰ সন্তান বিলাক হয়। তো এইটোৰ কাৰণে ওচৰত থকাটো একবাৰ হেণ্ডশ্বেক লৈ পেলাই কোৱাচোন, হে বন্ধু, ঈশ্বৰৰ ৰাজ্য নিয়ম নীতি এনে মানুহৰ দেখুৱাত নহয়। ঈশ্বৰৰ ৰাজ্য ঈশ্বৰৰ শক্তিৰ লগতহে চলে। আপুনি যদি ঈশ্বৰৰ শক্তিক লাগে, মানে আপোনাৰ জীৱন ডিচিপ্লিনত চলিবলৈ লাগে, আত্মিক ডিচিপ্লিনত চলিবলৈ লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বুজি পাইছে নে পোৱা নাই? ওকে, এবাৰ আমি পাঞ্জাবী হালেলুয়া কম না, 1 2 3। আকৌ এবাৰ, আকৌ এবাৰ। তো মই এইটোৱে ক'ব বিচাৰিছো আপোনালোকক, আপোনালোকে কোনটো মণ্ডলীত যায়, কোনটো মণ্ডলীৰ মেম্বাৰ হয়, সেইটো ডাঙৰ কথা নহয়। কিন্তু আপোনালোকে সঁচাকৈ জেনুইন ঈশ্বৰৰ ৰাজ্যৰ এজন ভাল নাগৰিক হ'বলৈ লাগে। হালেলুয়া। ওচৰত থকাটো কোৱা, হে বন্ধু, হেণ্ডশ্বেক লৈ পেলাই, হে বন্ধু, আপুনি বা ভাল নাগৰিক ঈশ্বৰৰ ৰাজ্যৰ কাৰণে হ'ব পাৰিছে না পৰা নাই? যদি হ'ব পাৰিছে, আপুনি ঈশ্বৰৰ শক্তিত, ঈশ্বৰে দিয়া অধিকাৰত, ক্ষমতাত চলিব পাৰিব। আজি বহুত মানুহবিলাকে কেলে বিশ্বাসত দুৰ্বল হয়, কেলে আজি বহুত বিশ্বাসী বিলাকক শয়তানে এটেক কৰি থাকে, কেলে জীৱনৰ সমস্যাবিলাক শেষ নহয়? কাৰণটো হ'ল আমাৰ জীৱনৰ আত্মাত
খেলি মেলি হৈ আছে, ইনডিসিপ্লিন হৈ আছে, যাৰ ফলত আজি শয়তানে আমাক এটেক কৰিবলৈ পায়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বুজি পাইছে না? তো এইটোৰ কাৰণে মই ৰিকুৱেষ্ট কৰো, আজি আপোনালোকে ঈশ্বৰৰ উপস্থিতিত কিমান স্বৰ্গদূত নিচিনা দেখি পাইছে, আৰু আপোনালোকে বাহিৰত যোৱাৰ পাছতো সেই এটা ডিসিপ্লিনটো, আত্মিক এটা ঈশ্বৰৰ লগত সম্পৰ্কটো যেতিয়া ৰাখিব, তেতিয়া কোনো যাতে বেয়া শক্তিয়ে, কোনো যাতে শয়তানে আপোনাক এটেক কৰিবলৈ নোৱাৰে। আজি বহুত মণ্ডলী বিলাক আছে য'ত নেকি এটা শয়তানকে খেদাবলৈ নোৱাৰে, য'ত নেকি এনেকুৱা মণ্ডলী বিলাক আছে য'ত নেকি এটা সমস্যাকে প্ৰাৰ্থনা কৰিবলৈ সমাধান কৰিবলৈ নোৱাৰে। কিন্তু আজি সঁচাকৈ যদি আপুনি ঈশ্বৰৰ ৰাজ্যত আছে, তেনেহ'লে ঈশ্বৰৰ শক্তিবিলাক আপুনি আজি দেখি পাবলৈ লাগে। হালেলুয়া। আপুনি যদি ঈশ্বৰৰ তাত সমস্যাৰ কাৰণে প্ৰাৰ্থনা কৰিছে, প্ৰাৰ্থনাৰ উত্তৰ পোৱা আপোনাৰ জীৱন আজি হ'বলৈ লাগে। মোৰ জীৱনত এইটো গম পোৱা নাছিল, মই একচুৱেলি হিলিঙৰ বহুত এগেইনষ্ট ব্যক্তি আছিলে। তো যেতিয়া মোৰ জীৱনত এজন প্ৰফেট অষ্ট্ৰেলিয়াৰ পৰা আহিলে, তেতিয়া মোৰ আত্মিক চকুবিলাক খুলিলে, আৰু তেতিয়া মই নিজে প্ৰাৰ্থনা কৰি পেলাই অলমষ্ট ডেথ, মানে চান্স নাই। এনেকুৱা মানুহবিলাক যেতিয়া আকৌ জীৱিত হৈ পেলাই এতিয়া মণ্ডলীৰ ভাল এক্টিভ মেম্বাৰ হৈ গ'ল, তেতিয়া মোৰ দিমাগৰ ঢাকনটো খুলি গ'ল। মই এনেকুৱা জীৱন জীয়াই থাকিলে নহ'ব, এতিয়া মই ঈশ্বৰৰ ৰাজ্যৰ এজন ভাল নাগৰিক হৈ পেলাইহে মই জীয়াই থাকিবলৈ লাগে। সেইটো যেতিয়া মোৰ আত্মাত আহিলে, তেতিয়া মই সকলো চেক্ৰিফাইচ কৰি পেলাই এতিয়া প্ৰভুৰ পাছতে দৌৰি আছো। হালেলুয়া। আৰু প্ৰভু মোক কেতিয়াও পিছত ৰখা নাই, কিন্তু প্ৰভু মোক ব্লেছিং আৰু আফটাৰ ব্লেছিং মোক দি আছে। আজি মই ছুটি সময়ত সেইটোৱে ক'বলৈ বিচাৰিছো, where there is the spirit of the Lord, there is freedom. য'ত নেকি ঈশ্বৰৰ আত্মাৰ উপস্থিতি আছে, তাতে মানুহবিলাক ছুটকাৰা আছে, আজাদী আছে, সমস্যাৰ পৰা ছুটকাৰা, অশান্তিৰ পৰা ছুটকাৰা, নিৰাশাৰ পৰা ছুটকাৰা, বিমাৰৰ পৰা ছুটকাৰা আজি ঈশ্বৰৰ আত্মাৰ উপস্থিতিত আছে। কেতিয়াবা কেতিয়াবা মই দেখি থাকো, কেতিয়াবা এনে মানুহবিলাকে হা 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 কৈ পেলাই হাঁহি পেলাই নিজকে আনন্দ ভোগ কৰিব বিচাৰে, কিন্তু সঁচাকৈ ঈশ্বৰৰ ৰাজ্যতহে আনন্দ আছে, শান্তি আছে, সত্যৰ লগত ধাৰ্মিকতা ঈশ্বৰৰ ৰাজ্যতহে, পবিত্ৰ আত্মাতহে আছে। পবিত্ৰ আত্মা বাহিৰত আপুনি কেতিয়াও আনন্দ নাপাব হৃদয়ত। আপোনাৰ তাত যিমান টকা থাকিলেও, আপুনি যিমান পজিশ্যনত থাকিলেও, আপুনি কেতিয়াও আনন্দ শান্তি আপুনি মেছেজ নকৰিব যিদিনাখন পবিত্ৰ আত্মা আপোনাৰ আত্মাৰ লগত একেলগত হৈ নাথাকে। এইটোৰ কাৰণে চিৰিয়াছ হ'বলৈ লাগে আমি ঈশ্বৰৰ ৰাজ্যত। ওচৰত থকাটো কোৱা, হে বন্ধু, হেণ্ডশেক লৈ পেলাই কোৱা না, আমি চব এটা স্বৰ্গতহে যাব। হে বন্ধু, আপুনি ভাল এজন ঈশ্বৰৰ ৰাজ্যৰ নাগৰিক হ'বলৈ লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু টেষ্টিমনি দি পেলাই মই টাইম পাছ কৰি লাভ নাই, কাৰণটো হ'ল আপুনি যদি ঈশ্বৰৰ ৰাজ্যত যদি ভাল নাগৰিক হয়, পবিত্ৰ আত্মাৰ উপস্থিতিত যদি আপুনি দৈনিক জীৱনত যদি জীয়াই থাকে, তেনেহ'লে আপুনি মিৰাকল আফটাৰ মিৰাকল আপুনি দেখি পাব, মহিমা আফটাৰ মহিমা আপুনি ঈশ্বৰৰ পৰা দেখি পাব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেইটোৰ কাৰণে মই ৰিকুৱেষ্ট কৰো, য'ত নেকি ঈশ্বৰৰ আত্মাৰ উপস্থিতি আছে, তাতে স্বাধীনতা আছে। আজি মই বিশ্বাস কৰো ইয়াত বহুত মানুহবিলাকে স্বাধীনতা পাই আছে, বহুত মানুহবিলাকৰ জীৱন সলনি হৈ আছে। আৰু এটা কথাটো মই ক'বলৈ বিচাৰিছো, আজি আপোনালোকৰ ভাল এজন পাষ্টৰ আছে, এনয়েন্টেড এজন পাষ্টৰ আছে, তেওঁক ৰিচিভ কৰাটোৱে, যিজনা তেওঁক চিলেক্ট কৰিছে, এপইণ্ট কৰিছে, তেওঁক ৰিচিভ কৰা হয়। সেইটোৰ কাৰণে মেথিউ চেপ্টাৰ 10 ভাৰ্ছ 42-42 কৈছে, যদি মোক গ্ৰহণ কৰে তেনেহ'লে মোক পঠোৱা জনা পিতৃশ্বৰক গ্ৰহণ কৰা হয়। যদি তোমাক গ্ৰহণ কৰে তেনেহ'লে মোক গ্ৰহণ কৰা হয়, কৈছে যীশুৱে। আজি কোনোবাই যদি নাবিক কৈ পেলাই যদি গ্ৰহণ কৰে, নাবিৰ তাত যিটো আশীৰ্বাদ আছে সেইটো আপোনালোকে ৰিচিভ কৰিবলৈ পাৰে। যিবিলাকে ধাৰ্মিক ব্যক্তি হয়, তেওঁ যদি আপুনি ধাৰ্মিক জানি পেলাই যদি হৃদয়েৰে যদি ৰিচিভ কৰে, তেনেহ'লে তেওঁৰ তাত যিবোৰ ঈশ্বৰে আশীৰ্বাদ দিছে সেইটো আজি আপুনি ল'বলৈ পাৰে। আজি আপোনালোকৰ পাষ্টৰ যদি আত্মিক হয় আৰু তেওঁ ঈশ্বৰৰ এজন এপইণ্টেড এণ্ড এনয়েন্টেড হয়, তেওঁ যদি আপোনালোকে হৃদয়েৰে যদি মানি পেলাই যদি চলে, ৰিচিভ কৰে, হোৱাট এভাৰ ঈশ্বৰে তেওঁৰ জীৱনত আশীৰ্বাদ ৰাখিছে, সেইটো আপোনালোকৰ জীৱনত এনে অট'মেটিকেলি কানেক্টিং হৈ যাব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। তো ইমানে ছুটি মই ঈশ্বৰৰ বাক্যটো কৈ পেলাই মই শেষ কৰিব বিচাৰিছো। মনত ৰাখিব,
কোনোবা এজন বড় পাস্টৰ আহিছিলে আৰু তেওঁৱে কৈছে য'ত নেকি পবিত্ৰ আত্মাৰ উপস্থিতি আছে তাতে স্বাধীনতা আছে আৰু দ্বিতীয় নাম্বাৰটো হ'ল আপুনি আৰু মই যোনটো মণ্ডলীৰ মেম্বাৰ হলিও তো ঈশ্বৰৰ ৰাজ্যৰহে ভাল নাগৰিক হ'বলৈ লাগে ডিনমিনেশ্যনে আপোনাক স্বৰ্গত লৈ নাযায় কিন্তু আজি যীশুহে ঈশ্বৰৰ ৰাজ্যত আপোনাক লৈ যাবলৈ পাৰে সেই কথাবিলাক আপোনালোকে মনত ৰাখি পেলাই যেতিয়া চলিব কোনেও শয়তান আপোনাক আক্ৰমণ কৰিবলৈ নোৱাৰে হালেলুয়া পৃথিৱীত জীয়াই থাকোতে আজি আপুনি স্বৰ্গৰ শক্তিটো লৈ পেলাই আপুনি জীৱন জীয়াই থাকিব তো গড ব্লেছ ইউ অল সকলোকে প্ৰভুৱে আশীৰ্বাদ কৰক আৰু ধন্যবাদ থ্যাংক ইউ মই ছুটিকৈ প্ৰাৰ্থনা কৰিম লৰ্ড হেভেনলি ফাদাৰ প্ৰভু আজি সুন্দৰ সময় সুন্দৰ দিন প্ৰভু আমাৰ মাজত তুমি দিলে প্ৰভু আজি যি নম্ৰ ব্যক্তিবিলাকে প্ৰভু তোমাৰ